পিছু হাজৰিকা জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ আমি সকলোৱে জানো আৰু মাত্ৰ কেইদিন পাছত আৰু 7টা দিন পাছতেই আমাৰ যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আমি সকলোৱে জানো নাজানো কি তাৰিখে ইলেকশ্যন হ'ব 19 তাৰিখে ভোট দিবলৈ সাজু হৈছে নে নাই সাজু হৈছে তিতাবৰ ৰাইজে কাক ভোট দিব কাক ভোট দিব দিবতো সকলোৱে সকলোৱে দিব কোনোবা এগৰাকীয়ে কওকচোন মেডিকেল কলেজ বনালে আমাৰ কি লাভ হয় কি লাভ হয় জানে কোনোবাই কোনো নাজানে মেডিকেল কলেজ বনালে কি লাভ হ'ব তিতাবৰত আমি লিড কৰিম এবাৰ তিতাবৰত বিজেপিয়ে লিড কৰিব নোৱাৰা বুলি এটা আজি পৰিৱেশ আগতে আছিলে এবাৰ সেইটো ভাঙি যাব তিতাবৰত আমি খুব ভালকৈ লিড কৰিম তিতাবৰ ৰাইজে কংগ্ৰেছক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে থিয় দিছে যোৰহাট লোকসভাতো ডেফিনেটলি জিকিম তিতাবৰতো যথেষ্ট সংখ্যক ভোটৰ ব্যৱধানত এইবাৰ আমি লিড কৰিম আপোনালোকৰ আশীৰ্বাদত মই আজিয়ে ক'ব নোৱাৰোঁ কিন্তু মই ভাবোঁ যে মিনিমাম 20ৰ পৰা 25,000 লিড আজিৰ মুহূৰ্তত কৰিব লাগে আৰু হয়তো বাঢ়িব নকমে কাৰণ তিতাবৰক কংগ্ৰেছে প্ৰতাৰণা কৰিছে শিৱসাগৰটো ঠিকে আছে মোটামুটি আমি ভালকৈ জিকিম অখিল গগৈ ডাঙৰীয়াই প্ৰতিৰোধে কৰে নে সহায় কৰে কেনেকৈ জানিব ৰাহুল গান্ধী ডাঙৰীয়া আহিলে কোনো প্ৰভাৱ নপৰে ৰাহুল গান্ধী ডাঙৰীয়া আহিলে মিটিংখনত 10ৰ পৰা 15,000 মানুহ হ'ব আপোনালোকে লিখি লওক মই আজিয়ে কৈ দিলোঁ 10ৰ পৰা 15,000 মানুহ হ'ব এইটো লোকসভা সমষ্টিত প্ৰায় 18.5 লাখ ভোটাৰ আছে গতিকে তাৰ সভাখনতে এই সমষ্টিৰ সভাখনত ৰাহুল গান্ধী ডাঙৰীয়াৰ মিটিঙত খুব বেছি 10ৰ পৰা 15,000 মানুহ হ'ব ছুপাৰ ফ্লপ এখন সভা হ'ব আপোনালোকে লিখি লওক তিতাবৰত আমি লিড কৰিম এবাৰ তিতাবৰত বিজেপিয়ে লিড কৰিব নোৱাৰা বুলি এটা আজি পৰিৱেশ আগতে আছিলে এবাৰ সেইটো ভাঙি যাব তিতাবৰত আমি খুব ভালকৈ লিড কৰিম তিতাবৰ ৰাইজে কংগ্ৰেছক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে থিয় দিছে যোৰহাট লোকসভাতো ডেফিনেটলি জিকিম তিতাবৰতো যথেষ্ট সংখ্যক ভোটৰ ব্যৱধানত এইবাৰ আমি লিড কৰিম আপোনালোকৰ আশীৰ্বাদত মই আজিয়ে ক'ব নোৱাৰোঁ কিন্তু মই ভাবোঁ যে মিনিমাম 20ৰ পৰা 25,000 লিড আজিৰ মুহূৰ্তত কৰিব লাগে আৰু হয়তো বাঢ়িব নকমে কাৰণ তিতাবৰক কংগ্ৰেছে প্ৰতাৰণা কৰিছে শিৱসাগৰটো ঠিকে আছে মোটামুটি আমি ভালকৈ জিকিম অখিল গগৈ ডাঙৰীয়াই প্ৰতিৰোধে কৰে নে সহায় কৰে কেনেকৈ জানিব ৰাহুল গান্ধী ডাঙৰীয়া আহিলে কোনো প্ৰভাৱ নপৰে ৰাহুল গান্ধী ডাঙৰীয়া আহিলে মিটিংখনত 10ৰ পৰা 15,000 মানুহ হ'ব আপোনালোকে লিখি লওক মই আজিয়ে কৈ দিলোঁ 10ৰ পৰা 15,000 মানুহ হ'ব এইটো লোকসভা সমষ্টিত প্ৰায় 18.5 লাখ ভোটাৰ আছে গতিকে তাৰ সভাখনতে এই সমষ্টিৰ সভাখনত ৰাহুল গান্ধী ডাঙৰীয়াৰ মিটিঙত খুব বেছি 10ৰ পৰা 15,000 মানুহ হ'ব ছুপাৰ ফ্লপ এখন সভা হ'ব আপোনালোকে লিখি লওক এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি নেতাৰ পৰা কি আশা কৰিছে জনতাই কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ' পাৱাৰ্ড বাই ডেটামেশ্যন